তহন দুটিছি নানা ধরনের ফসল ফলাই সেই উৎপাদিত ফসলসমূহ দেশৰ বিভিন্ন বজাৰত আমদানি ৰপ্তানি কৰি দেশৰ অৰ্থনীতিৰ উন্নয়ন কৰাৰ ক্ষেত্ৰত আংশিক ভূমিকা গ্ৰহণ কৰে আৰু নিজে এক সচ্ছল পৰিৱেশলৈ আহে। সেই সময়ত এই বিশাল চাপৰিত শিক্ষাৰ কোনো মাধ্যম নাছিল আৰু শিক্ষিতৰ হাৰো আছিল তেনেই পুতৌলগা। তিনি এখন দেশখনত শিক্ষাৰ অভাৱ অনুভৱ কৰি আমাৰ চিৰনমস্য শিক্ষাপ্ৰেমী পূৰ্বপুৰুষসকলে সেই সময়ৰ অবিভক্ত কামৰূপ জিলাৰ ভাংনামাৰী চাপৰিত এক নতুন দিগন্তৰ সন্ধানত 1982 চনৰ এক শুভলগ্নত মিলন হাইস্কুল মধ্য ভাংনামাৰী নামৰ এই মহান শিক্ষানুষ্ঠানৰ জন্ম দিয়ে। ইয়াৰ আগতেও প্ৰাথমিক পৰ্যায়ৰ কেইবাখনো বিদ্যালয় সেই সময়ৰ সন্মানীয় মুৰব্বীসকলে স্থাপন কৰি প্ৰাথমিক শিক্ষা ব্যৱস্থাৰ বাট সুচল কৰে। এইখন বিদ্যালয়ৰ প্ৰভাৱত বৃহত্তৰ ভাংনামাৰী গাঁওখনৰ শিক্ষাৰ দ্বাৰ মুকলি হয়। এই মহান বিদ্যা মন্দিৰখন স্থাপনৰ ফলত চৰাঞ্চলৰ শৈক্ষিক যশস্যা লাহে লাহে অসমব্যাপী বিস্তৰণ ঘটে। আদিকালৰ পৰা এটা নামেৰে দুখন বিদ্যালয় বহুদিন চলি থকাত কোনো এখন বিদ্যালয়ে চৰকাৰীভাৱে আগবাঢ়িব পৰা নাছিলে। তিনি এক দুৰ্দিনত নলবাৰী জিলাৰ অন্যতম জননেতা আমাৰ অতি সন্মানীয় বৰক্ষেত্ৰী সমষ্টিৰ প্ৰাক্তন বিধায়ক তথা অসম বিধানসভাৰ প্ৰাক্তন অধ্যক্ষ শ্ৰীযুত পুলকেশ বৰুৱা ডাঙৰীয়াৰ আহ্বানৰ প্ৰত্যক্ষ হস্তক্ষেপত এক দীৰ্ঘদিনীয়া বিতৰ্কৰ অৱসান ঘটে আৰু দুখন বিদ্যালয় দুটা নামেৰে নামাকৰণ হৈ চৰকাৰী ক্ষেত্ৰত আগবাঢ়িবলৈ ধৰে। এই ক্ষেত্ৰত তেখেতৰ প্ৰতি আমি চিৰকৃতজ্ঞ। এইখিনিতে আন এজন জননেতা নলবাৰী জিলাৰ গৌৰৱ দীৰ্ঘদিন অসম মন্ত্ৰীসভাত শিক্ষা স্বাস্থ্য ৰাজহ পঞ্চায়ত গ্ৰাম উন্নয়ন আদি গুৰুত্বপূৰ্ণ পদৰ দায়িত্বত কাৰ্যনিৰ্বাহ কৰা অতি শ্ৰদ্ধাৰ প্ৰয়াত প্ৰাক্তন মুখ্যমন্ত্ৰী ডক্টৰ বৰ্মন ছাৰৰ চৰাঞ্চলৰ প্ৰতি আস্থা ভক্তি আৰু দায়বদ্ধতা থকাৰ বাবে সময়ে সময়ে চৰকাৰীভাৱে আগবঢ়োৱা আৰ্থিক সাহায্য আৰু চেষ্টাৰ ফলত বহু ঘাত প্ৰতিঘাতৰ মাজেৰে আহি 1994 ইংৰাজী চনত বিদ্যালয়খনে চৰকাৰীভাৱে স্বীকৃতি পায় আৰু তেখেতৰ কাৰ্যকালতে 2013 ইংৰাজী চনত চৰকাৰে প্ৰাধিকৰণ কৰে। সেয়েহে আজিৰ এই শুভক্ষণত আমি তেখেতৰ বিদেশ আত্মাৰ সদগতি কামনা কৰি শ্ৰদ্ধাৰে সুঁৱৰিছোঁ। এশাবুৰি সমস্যালৈ মহাবাহু ব্ৰহ্মপুত্ৰৰ প্ৰবল গৰাখহনীয়াৰ ফলত তিনিবাৰকৈ স্থানান্তৰিত হৈ সুদীৰ্ঘ 41 বছৰ পাৰ কৰি আজিৰ এই অৱস্থা পাইছে। অবিৰতভাৱে এক দীৰ্ঘ সময় গৰাখহনীয়াৰ ফলত চৰাঞ্চলৰ শিক্ষাৰ মূল চালিকা শক্তি বিদ্যালয়সমূহ স্থানান্তৰ কৰিবলগীয়া হয়। এই সমস্যাৰ পৰা মিলন হাইস্কুল মধ্য ভাংনামাৰীও বাদ পৰা নাই, যাৰ ফলত শিক্ষাৰ গতি সময়ে সময়ে স্থবিৰ হৈ পৰা দেখা যায়। সঘনাই স্থান পৰিৱৰ্তনৰ ফলত বিদ্যালয়ৰ অভাৱ অভিযোগ বৃদ্ধি হৈ গৈ আছে। এই ক্ষেত্ৰত আমাৰ অতি শ্ৰদ্ধাৰ স্থানীয় প্ৰতিনিধিসকলে সময়ে সময়ে বিদ্যালয়খনৰ অভাৱ অভিযোগ সমস্যা আদি মোচন কৰিবলৈ বিশেষ ভূমিকা গ্ৰহণ কৰে। এই ক্ষেত্ৰত বিদ্যালয়খনৰ প্ৰতি ভূদৃষ্টিৰে চৰকাৰৰ ফালৰ পৰা MSDPৰ এক বুজন পৰিমাণৰ আৰ্থিক সাহায্য আগবঢ়োৱা বৰক্ষেত্ৰীৰ প্ৰাক্তন বিধায়ক সন্মানীয় শ্ৰীযুত নাৰায়ণ ডেকা ডাঙৰীয়ালৈ আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ। আমাৰ অতি জনপ্ৰিয় বৰক্ষেত্ৰী সমষ্টিৰ বৰ্তমান বিধায়ক সন্মানীয় শ্ৰীযুত দিগন্ত বৰ্মন ডাঙৰীয়া দেৱে তেখেতৰ বিধায়ক পুঁজিৰ পৰা অতিৰিক্ত শ্ৰেণীকোঠাৰ বাবে 4 লাখ টকা ধাৰ্য কৰিছে। তেখেতৰ সহায় সহযোগিতা আমি শ্ৰদ্ধাৰে আদৰণি জনাইছোঁ। পিছলৈ আৰু সহায় সহযোগ কৰিব বুলি আমি আশাবাদী। ভাংনামাৰী জিলা পৰিষদৰ সদস্য মাননীয় মনোৰা খাতুন ডাঙৰীয়ানীয়ে তেখেতৰ জিলা পৰিষদৰ পুঁজিৰ পৰা 6,50,000 টকাৰ অতিৰিক্ত শ্ৰেণীকোঠা নিৰ্মাণ কৰে। ভাংনামাৰী গাঁও পঞ্চায়তৰ সভানেত্ৰী মমতাজ খাতুন ডাঙৰীয়ানীয়ে আবণ্টন দিয়া পুঁজিৰ অতিৰিক্ত শ্ৰেণীকোঠা নিৰ্মাণ আৰু MGNৰেগাৰ কেইবাটাও আঁচনিৰে লেণ্ড ডেভেলপমেণ্ট আৰ্ট ফিলিং বাউণ্ডাৰী ৱাল আদি কামবোৰে বিদ্যালয়ৰ উন্নয়নত যথেষ্ট ভূমিকা ৰাখে। সেয়েহে আমি তেখেতসকলৰ প্ৰতি চিৰকৃতজ্ঞ। এই ক্ষেত্ৰত প্ৰাক্তন জিলা পৰিষদৰ সদস্য মাননীয় আব্দুল মজিদ ডাঙৰীয়া, মাননীয় আলিমুদ্দিন আহমেদ, মৰিয়ম নেছা, প্ৰাক্তন সভাপতিদ্বয় মৰহুম আমিৰ হুছেইন আজাদ আৰু মোহাম্মদ মানিক আলী ডাঙৰীয়া আৰু মৰিয়ম নেছা আঞ্চলিক সদস্য প্ৰাক্তন তেখেতসকলৰ আমি সহায় সহযোগ শ্ৰদ্ধাৰে সুঁৱৰিছোঁ। আজি আমাৰ চিৰস্মৰণীয় ককা আজোককাৰ সপোনৰ বৃহত্তৰ চৰাঞ্চলৰ গৌৰৱোজ্জ্বল ইতিহাস মহাবাহু ব্ৰহ্মপুত্ৰৰ প্ৰবল গৰাখহনীয়াত নিশেষ হোৱাৰ পথত। সেয়েহে আমি সচেতন প্ৰাক্তন ছাত্ৰ ছাত্ৰী, প্ৰতিষ্ঠাপক ও প্ৰাক্তন শিক্ষক মণ্ডলী তথা শুভাকাংক্ষীসকলে আলোচনা কৰি পূৰ্বপুৰুষসকলে আমাৰ মাজত থৈ যোৱা বিলুপ্ত প্ৰায় সোণালী ইতিহাস স্বৰূপ জিগমীয়া কৰি ৰাখিবলৈ প্ৰাক্তন ছাত্ৰ সমাৰোহ উদযাপনৰ জৰিয়তে চৰাঞ্চলৰ ইতিবৃত্তৰে এখন স্মৃতিগ্ৰন্থ উন্মোচনৰ প্ৰয়াস কৰিছোঁ। প্ৰাক্তন ছাত্ৰ ছাত্ৰী,
প্রতিষ্ঠাপক প্রাক্তন শিক্ষক মণ্ডলী, বিদ্যালয়ের বর্তমান শিক্ষক মণ্ডলী, ছাত্র ছাত্রী, সাংবাদিক বন্ধু তথা আমার শুভাকাঙ্ক্ষী সকলের এক দীর্ঘদিনীয়া খাখুদীয়া প্ৰচেষ্টাৰ ফলত আজি আমি প্ৰাক্তন ছাত্ৰ সমাৰোহ উদযাপনত সফল হ'বলৈ গৈ আছো। চৰাঞ্চলৰ প্ৰাক্তন ছাত্ৰ ছাত্ৰী, শিক্ষাগুৰু, সচেতন নাগৰিক, সাংবাদিক, কবি, সাহিত্যিক আৰু গল্পকাৰসকলৰ মূল্যৱান লিখনিৰ সমলবোৰ নিশ্চয়কৈ স্মৃতিগ্ৰন্থখন শুৱনি কৰিব। আমাৰ বিদ্যালয়খনৰ গৌৰৱোজ্জ্বল ইতিহাস আৰু বিদ্যালয়খনৰ পৰা সুফলাফল লাভ কৰা ছাত্ৰ ছাত্ৰীৰ কলা কৃষ্টি গুণ গৰিমা আদি প্ৰকাশ পাব। আজি দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে উদযাপিত সমাৰোহ সফলৰ অন্তৰালত বিশেষভাৱে সমাৰোহৰ উপসমিতিসমূহৰ বিষয়ববীয়া সকলৰ অক্লান্ত কষ্ট পৰিশ্ৰম স্বীকাৰ্য। বিদ্যালয়খনৰ প্ৰাক্তন ছাত্ৰ ছাত্ৰী তথা এই বৃহৎ চৰাঞ্চলৰ ৰাইজৰ শাৰীৰিক মানসিক আৰ্থিক সহায় সহযোগিতা বিশেষভাৱে শলাগ ল'বলগীয়া। বিদ্যালয়খনৰ শিক্ষক শিক্ষয়িত্ৰী ও কৰ্মচাৰীবৃন্দৰ সকলো ধৰণৰ সহযোগিতা আজীৱন স্মৰণীয়। বিদ্যালয়ৰ অধ্যয়নৰত ছাত্ৰ ছাত্ৰী তথা বিভিন্ন উপসমিতিয়ে মিলা প্ৰীতিৰে কাম কৰি প্ৰাক্তন ছাত্ৰ সমাৰোহ সাফল্যমণ্ডিত কৰাত তেওঁলোকৰ প্ৰতি আমি চিৰ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। প্ৰাক্তন ছাত্ৰ সমাৰোহ সাফল্যমণ্ডিত কৰাত বিশেষ সহযোগিতা আগবঢ়োৱা টেণ্ট হাউচ, সাউণ্ড ছিষ্টেম, পোহৰ আৰু প্ৰজেক্টৰ বিভাগৰ সকলোকে ধন্যবাদ ও কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। সদৌ শেষত প্ৰাক্তন ছাত্ৰ সমাৰোহ উদযাপন কৰাৰ ক্ষেত্ৰত বিভিন্ন সময়ত জ্ঞাত অজ্ঞাত ভুল ত্ৰুটিৰ বাবে সকলো দায়িত্বক স্বীকাৰ কৰি লৈ শ্ৰদ্ধাৰ জ্ঞানীগুণী সমাজত মই কৰজোৰে প্ৰাৰ্থনা ও ক্ষমা বিচাৰিছোঁ। শেষত সভাস্থলীত উপস্থিত সকলোৰে সুস্বাস্থ্য কামনা কৰি ও দীৰ্ঘায়ু কামনা কৰি আগতীয়াকৈ মই সকলোকে নতুন বছৰৰ শুভেচ্ছা জনাই মোৰ তিতাকিহা ভাষাৰে প্ৰস্তুত কৰা ক্ষুদ্ৰ প্ৰতিবেদন সামৰিছোঁ। জয়তু প্ৰাক্তন ছাত্ৰ সমাৰোহ মিলন হাইস্কুল মধ্য বাংলামাৰী। আইনুল হক চৌধুরী, সাধারণ সম্পাদক, প্রাক্তন ছাত্র সমারোহ উদযাপন সমিতি, তারিখ 24/12/2023 ইংরাজি। ধন্যবাদ।